ৰাজ্যত অব্যাহত আছে গৰু অবৈধ সৰবৰাহ বিশেষকৈ গৰু সৰবৰাহৰ মূল কেন্দ্ৰবিন্দু হ'ল তিনিচুকীয়া জিলা অসম অৰুণাচল সীমান্ত অঞ্চল বৰডুমছা ডিৰাক সীমান্তইদি অৰুণাচল প্ৰদেশৰ পৰা প্ৰতিদিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈ আহিছে অবৈধভাৱে গোধন বিশেষকৈ বৰডুমছা সাপ্তাহিক বজাৰৰ পৰা গো মাফিয়াই প্ৰতি বৃহস্পতিবাৰে 1000তকৈও অধিক গৰু কোনো কেটেল পাৰ্মিট নথকাকৈ ফিলবাৰী পেঙেৰি থানাৰ সন্মুখেদিয়েই সৰবৰাহ কৰি আহিছে শুক্ৰবাৰে S02 DC 2678 নম্বৰৰ টাটা যোদ্ধা বাহনে 9টাকৈ গৰু অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা ডিব্ৰুগড়লৈ কোনো নথিপত্ৰ অবিহীন সৰবৰাহ কৰিবলৈ বিচৰাৰ সময়তে ডিগবৈ বৰডুমছা সংযোগী পথৰ পেঙেৰিত জব্দ কৰে বীৰ লাচিত সেনা বৰডুমছা পেঙেৰি আঞ্চলিক সমিতিয়ে জব্দকৃত বাহনখন পিছত পেঙেৰি আৰক্ষীক গতাই দিয়ে গৰু সৰবৰাহ কৰা বাহন চালকৰ পৰা জানিব পৰা মতে গৰুসমূহ ডিব্ৰুগড় মৰাণৰ গৰু ব্যৱসায়ী অখিম ঠিকৰিয়াল উৰফে মাইনাই অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা কোনো কেটেল পাৰ্মিট নথকাকৈ লৈ আহিছিল বীৰ লাচিত সেনা বৰডুমছা পেঙেৰি আঞ্চলিক সমিতিয়ে কেটেল পাৰ্মিট নথকাকৈ গোধন সৰবৰাহ কৰা গো মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে শেহতীয়াকৈ যি গো আইন আনিছিল আৰু সেই গো আইন অনাৰ পাছতো তেওঁলোকে যি অবৈধভাৱে যে গৰুৰ যি বজাৰ চলি আছে যি হাজাৰ হাজাৰ যে গৰু শ গৰু যে তেওঁলোকে যে বেচা কিনা কৰিছে তাক লৈ আচলতে আমি আচৰিত খাইছোঁ আচলতে এইটো কাৰণে আচলতে আমি আচৰিত খাবলৈ বাধ্য হৈছোঁ বৰডুমছা থানাৰ পৰা ঠিক 200-300 মিটাৰ আঁতৰতে এখন যি অবৈধভাৱে যি হাজাৰ হাজাৰ শ গৰু যে বেচা কিনা যে এখন গৰুৰ বজাৰ আছে আৰু দুখন থানাৰ সন্মুখেদি এখন পেঙেৰি থানা আৰু 2 নম্বৰ এখন বৰডুমছা থানা আৰু এখন পেঙেৰি আৰক্ষী থানা সন্মুখেদি যে অবৈধভাৱে যে কঢ়িয়াই অনা বাহনসমূহ যে পাৰ হৈ যায় তাক লৈ আমি আচলতে ক্ষোভিত হৈছোঁ আৰু আজি আমাৰ বিশেষতে আমি গম পাইছোঁ যে অৰুণাচল এঠাইৰ পৰা আচলতে তেওঁলোকে যি DI গাড়ী এখনত 10টাকৈ আচলতে যি অবৈধভাৱে গৰু আচলতে হয়তো চুৰি গৰু হ'ব পাৰে তো সেইটোকে গাড়ী এখন আমি খবৰ পাই আচলতে আমি গাড়ীখন জব্দ কৰোঁ কঁঠালগুৰিত ৰিজাৰ্ভৰ কাষতে আমি এখন গাড়ী জব্দ কৰোঁ আৰু সেই গাড়ীখন আচলতে আমি যেতিয়া ড্ৰাইভাৰক আমি সোধপোছ কৰোঁ যে আচলতে তেওঁলোকৰ যি নথিপত্ৰ আমি আচলতে চাব বিচাৰোঁ তেওঁলোকৰ কোনো ধৰণৰ নথিপত্ৰ নথকাত আমি পেঙেৰি আৰক্ষী থানাৰ প্ৰভাৰী আমি ফোন কৰোঁ আৰু ফোন যোগে তেওঁলোকক আমি মাতি তেওঁলোকক আচলতে এই গাড়ীখন আমি চঞ্জাই দিওঁ আৰু আমি এটা কথা আৰক্ষীক ক'ব বিচাৰিছোঁ যদিহে আচলতে এই গাড়ীখন যদি অবৈধ হয় তেতিয়াহ'লে কিন্তু তেওঁলোকে কিন্তু উচিত তদন্ত কৰি আচলতে যিসকল দুখী আছে যিসকল ব্যক্তি জড়িত আছে তেওঁলোকক কিন্তু শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি কিন্তু বীৰ লাচিত সেনা অসম বৰডুমছা পেঙেৰি আঞ্চলিক সমিতিয়ে কিন্তু আমি বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ পেঙেৰি ৰাজপথত আমি এখন গৰু গাড়ী নিৰীক্ষণ কৰোঁ আৰু গৰু গাড়ীখন আমি ৰখাই পেলাই সোধপোছ কৰাত তেখেতলোকৰ নথিপত্ৰসমূহ চোৱাৰ পিছত আমি জানিবলৈ পালোঁ যে তেখেতলোকৰ নথিপত্ৰসমূহ আচলতে একেবাৰে নিম্ন মানৰ আচলতে এই নথিপত্ৰ দেখাৰ পাছত আমাৰ সন্দেহ চকু গৈছে তেখেতলোকৰ ওপৰত আৰু বিশেষকৈ আমাৰ বৰডুমছা পেঙেৰি বৃহত্তৰ অঞ্চলটোত আমাৰ গৰু চুৰিৰ কাণ্ড বিভিন্ন সময়ত হৈ আহিছে আৰু কিছুদিন পূৰ্বেও গৰু চুৰি কাণ্ড আমাৰ বুঢ়ীদিহিং মৌজাত বিশেষকৈ কেইবাখন গাঁৱতো আমাৰ গৰু চুৰি কাণ্ড সংবাদ মাধ্যমতো প্ৰচাৰ হৈছিলে তাৰ পাছতো আমাৰ এতিয়া এইসকল আচলতে গো মাফিয়াৰ ওপৰত আমাৰ আজি সন্দেহৰ চকু গৈছে আচলতে এইসমূহ গাড়ীৰে আচলতে আমাৰ এই বৃহত্তৰ বৰডুমছা পেঙেৰি অঞ্চলত যিসমূহ আচলতে গৰু চুৰি কাণ্ড হৈ আছে তেখেতলোকেই আচলতে সৰবৰাহ কৰে নেকি তেনেকুৱা ধৰণৰ সন্দেহ আমাৰ মাজত উত্থাপন হৈছে আৰু আমি ইতিমধ্যে আমি যিখন গৰু গাড়ী আমি গৰু ভৰ্তিত গাড়ীখন আমি পেঙেৰি আৰক্ষী থানাক আমি চমজাই দিছোঁ আৰু পৰৱৰ্তী সময়ত আমি তেখেতলোকক জনাইছোঁ যে উচিত তদন্ত হ'ব লাগে আচলতে গৰুখিনি ক'ৰ পৰা ক'লৈ আহিছে আমি জানিব পৰা মতে নামচাই কোনোবা এটা ঠাইৰ পৰা অনা বুলি তেখেতলোকৰ ড্ৰাইভাৰসকলে আমাক জানিবলৈ দিছে যদিও আমাৰ সন্দেহ উপজিছে তেখেতলোকৰ কথাত আমাৰ সন্দেহ উপজিছে গতিকেলৈ আমি পেঙেৰি আৰক্ষী থানাৰ যিগৰাকী আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে তেখেতক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে উচিত তদন্ত হ'ব লাগে আৰু বৃহত্তৰ আমাৰ বৰডুমছা পেঙেৰি অঞ্চলত যি ধৰণৰ গৰু চুৰি কাণ্ড হৈ আছে এইসমূহ অতি শীঘ্ৰে বন্ধ হ'ব লাগে ধন্যবাদ